गार्ड में श्योरी कैसे देखिए अब अच्छा मस्त हुआ ट्रैक। हाँ मस्त आपका अभी हम लोग करने जा रहे हैं आसाम के लोगों को। So hey guys, what's up? This is Bonnie. Welcome to my channel Bonnie Space. যোৱাকালি যোনটো ব্লগ আছিলে গোটেই ট্ৰেকিংটো একচুৱেলি আহি পেলাই গোটেই গা বেয়া হৈ গ'ল মোৰ। গা বেয়া মানে কি খোজকাঢ়ি কাঢ়ি আহিছোঁ, সেইকাৰণে অলপমান গেছৰ প্ৰব্লেম দিলে বুকুৰ বিষৰ ৰাতিৰ কাৰণে। সেইকাৰণে মই শুয়ে গ'লোঁ, মন্দিৰ উঠি যাব নোৱাৰিলোঁ। চ' সেইকাৰণে ব্লগটো তাত মই সেই এণ্ডো কৰিব নোৱাৰিলোঁ, বিৰাট দিগদাৰ হৈছে। চ' আজি আকৌ এতিয়া মন্দিৰ গৈছোঁ, ৰাতিপুৱা 3টা বাজিছে। আপোনালোকক মই ভিউজ জাষ্ট এটা দেখাই আছোঁ আমি ক'ত হোটেল লৈছোঁ। জাষ্ট লুক এট দিছ গাইজ। বঢ়া শিৱজী কেদাৰনাথ। এইফালে অলপমান আগত গৈ পেলাই কেদাৰনাথ মন্দিৰ, এইফালে গোটেই ৰাস্তাটো য'ৰ পৰা আহিছোঁ আমি ওপৰত গোটেই স্ন'পিক কিনা দেখা নাপাব গ্ৰুপত আমি নেকেড আইছি দেখা পাইছোঁ। চ' আমাৰ ইয়াত ৰুমবিলাক এনেকুৱাই, ইয়াত ৰুম পাইছোঁ যে সেইটো ডাঙৰ কথা। এনেকুৱাই ৰুম থাকে, বাথৰুম, ইয়াত উপায় নাই, এনেকৈয়ে চলিব লাগে ইয়াতে। হোটেলৰ দাম বহুত বেছি আৰু ইয়াতে এটা ৰুমত গৈ 5-6 হাজাৰ টকা এনেকুৱা দাম। আৰু ভাল হোটেল ল'ব গ'লেতো আৰু ওপৰত যায়, কাৰণ ইয়াত বহুত স্কেৰচিটি হয়। নহ'লে টেণ্টত থাকি ঠাণ্ডাত মৰি যোৱা যায় একদম, ইমান বেছি। তো এতিয়া আমি গৈ আছোঁ আৰতি কৰিবলৈ, আপোনালোকক দেখাম, গোটেই মন্দিৰটো দেখাম। চ' লেটছ ষ্টাৰ্ট দ্য ব্লগ। So guys, finally we reached Kedarnath temple. So this is Kedarnath. Goosebumps. Oof. Garnum Hyori গৈছে দেখি। জয় শ্ৰী কেদাৰ, হৰ হৰ মহাদেৱ। এতিয়া আমি ভিতৰত যাব চেষ্টা কৰি আছোঁ, ভিতৰত যাম চাগে। আপোনাক সকলো দেখাম, ভিডিঅ'টো চাই থাকক আৰু এনজয় কৰক। কেমেৰাটো ভাল হোৱা নহয়, জাষ্ট মন্দিৰ খুলিলে প্ৰায় আধা ঘণ্টামান ৰখিলোঁ, মন্দিৰটো খুলিছে। আমি দৰ্শন কৰিব যাম এতিয়া। আমি লাইনত ধৰি অলপমান আগবাঢ়িছোঁ আৰু প্ৰায় পোহৰ হৈছে। জাষ্ট ভিউটো চাওক, কি ধুনীয়া বৰফৰে ঢকা পাহাৰ। ইয়াত -1 ডিগ্ৰী চেলচিয়াছ চলি আছে এতিয়া। ভৰি চৰি পূৰা গোটেই গা কঁপি আছে। তাতে আমি কুৰ্তা পিন্ধি আহিছোঁ আৰু ঠাণ্ডা লাগি আছে, সেইকাৰণে মন্দিৰ দৰ্শনৰ কাৰণে গৈ আছোঁ সকলো। আমি মন্দিৰৰ বহুত ওচৰত আছোঁ আৰু এইফালে চাওক কি ধুনীয়া দৃশ্য, প্ৰাকৃতিক সৌন্দৰ্য। আমি মন্দিৰত আছোঁ, ইয়াত ভিডিঅ' কৰিব নিদিয়ে, কিন্তু তথাপিও মানে মনে মনে কৰি আছোঁ। আৰু মন্দিৰ চল ৰে মন্দিৰ এনেকুৱা ভিতৰত চাওক এনেকুৱা। জাষ্ট দৰ্শন কৰি আহিলোঁ, বিৰাট ভাল লাগিলে। আৰু মই সকলোৱে ক'ম, লাইফত এবাৰ হ'লেও কেদাৰনাথ আহক, দৰ্শন কৰক, বিৰাট ভাল লাগিছে ইয়াতে। আমি এতিয়া অলপ ফটো চটো উঠিব লাগিব, কাৰণ আকৌ কেতিয়া আহিব পাওঁ ঠিক নাই। আমি এতিয়া আহিছোঁ এইফালে পিছফালে। আপোনাৰ ইয়াত হেৰি হয়, এই পাথৰটো আপোনাৰ ওচৰৰ পৰা দেখাই আছোঁ। এই যোনটো পাথৰ দেখিছে, ইয়াৰ নাম নন্দীশিল। যেতিয়া 2013ত এইফালে বাৰ আহিছিলে, মানে মহাপ্ৰলয় আহিছিল, তেতিয়া এই পাথৰটোৱে গোটেই মন্দিৰটোক বচাইছিলে। আৰু প্ৰায় 1-1.5 লাখ মান গোটেই মানুহ মৰি গৈছিলে ইয়াতে, কিন্তু মন্দিৰটো চব ধ্বংস হৈ গৈছিলে। খালি মন্দিৰটো বাচি আছিলে একমাত্ৰ এই পাথৰটোৰ কাৰণে। ভাবি চাওকচোন, এটা পাথৰ ওপৰৰ পৰা নামি আহিছে, গোটেই মন্দিৰ বাচি গ'ল। চ' গাইজ, আমি ইয়াতে বাবা এজন লগ পালোঁ, বিৰাট ধুনীয়া ধুনীয়া কথা কৈ আছে। বাবাই বহুত কিবা কিবি ক'লে, শিৱসাগৰৰ কথা কৈছে, আমাৰ বিৰাট ভাল লাগিছে।
बाकी भक्ति में शक्ति होती है बच्चों। हाँ जरूर। हम भी तो भक्ति कर रहे हैं और क्या है। हाँ वही 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 भक्ति आप कर रहे हो। हाँ। भगत के बिना भगवान भी नहीं अधूरा है। हाँ भगवान जहाँ होता है वहाँ भगत जरूर आएगा। हाँ वही है ना। हाँ। तो हम भी तो इसीलिए भगवान के पास बैठे हैं। हर हर महादेव हर हर महादेव। ইয়াতে ধুনীয়া ধুনীয়া বস্তু আছে ইয়াতে চ' ভাবি আছোঁ অলপ কিবা এটা চাই যাওঁ পালে লৈ যাম। চ' গাইজ এতিয়া ইয়াৰ পৰা বিদায় লওঁ। জয় শ্ৰী কেদাৰ। চ' আমি এতিয়া ওলালোঁ ইয়াৰ পৰা। আমি হোটেলত যাম এতিয়া। হোটেলত গৈ পেলাই বেগ চেগ লৈ পেলাই আকৌ 19-20 কিলোমিটাৰ ট্ৰেকিং। আজি আৰু মজা লাগিব। তো এতিয়া ভিডিঅ' চাই থাকক। লাষ্ট ভিডিঅ' যেনেকুৱা হৈছে তাতছে আৰু বঢ়িয়া হ'ব। তো ভিডিঅ' চাই থাকক আজি আৰু এনজয় কৰক। মন্দিৰ দৰ্শন কৰি জাষ্ট আহি ৰুম সোমালোঁ আৰু এতিয়া ব্ৰেকফাষ্ট কৰি আছোঁ। পৰাঠা গৰম গৰম পৰাঠা বেষ্ট। চ' গাইজ ব্ৰেকফাষ্ট কৰি হৈ গ'ল। এতিয়া এবাৰ ভাবিলোঁ লাষ্ট টাইম এবাৰ দৰ্শন কৰি যাওঁ। আকৌ বা লাইফত কেতিয়া আহিবলৈ পাওঁ। জয় শ্ৰী কেদাৰ। চ' এতিয়া আকৌ যাত্ৰা আৰম্ভ তললৈ নামি পেলাই। আমি এটা বহুত ভয়ংকৰ শ্বৰ্টকাট ল'ব গৈ আছোঁ। চাওক এইটো দেখাই দিম কোনফালে শ্বৰ্টকাটো যায়। চব আহি লওক। এইটো চাওক এইটো পূৰা এনেকৈ গৈ পেলাই এনেকৈ তল দি হয় আকৌ ওপৰত উঠিছে। বহুত ষ্টিফ হয়। গোপৰত চাগে ইমান ধুনীয়াকৈ দেখিব নোৱাৰিব কিন্তু বহুত ষ্টিফ। হা আৰু এইফালে এইটো পাহাৰ পূৰা গোটেইখন। এইটো কি ভয়ংকৰ ট্ৰেকিং। সেইফালে পৰা ডাইৰেক্ট নামা চিধা তেনেকৈ সেই ৰাস্তাটো দি সেইফালে উঠিব। কি লেভেলত ট্ৰেকিং হ'ল এইটো মানে বহুত সৰু আছিলে কিন্তু ইট ৱাজ এমেজিং। একদম সেই পাহাৰ একদম টপ ইয়াৰ পৰা একেবাৰে ইয়াৰ পৰা এনেকৈ এনেকৈ আহি 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 তল পালোহি। আকৌ এতিয়া অলপমান ক্লাইম্ব আছে তাৰপিছত শ্বৰ্টকাটটো পূৰা হৈ যাব। মানুহবিলাকে এনেকৈ এই পাহাৰটোৰ পৰা এনেকৈ গৈ এনেকৈ পাহাৰ দি উঠি আহিছে। একো নাই আমি গৈ আছোঁ। পিছফালে আমাৰ বন্ধুসকল আহি আছে আৰু ইয়াৰ পৰা প্ৰায় 19-18 কিলোমিটাৰমান আছে। 18 কিলোমিটাৰমান আছে। বলক আজি অলপ সোনকালে পামগৈ কাৰণ আজি নামিব লাগিব। উঠাটোৱে কষ্ট। ইমান ভাগৰ লাগিছে। এইটো পাহাৰ পৰা একদম এইখিনিৰ পৰা এনেকৈ আহি আকৌ ওপৰত উঠি গ'লোঁ। বেলেগে ঘূৰি পেলাই এপাক আহিছে। বহুত ভাগৰ লাগিছে। আৰু লগৰ কেইজনমান আহি পোৱাই নাই, আহিব এতিয়া। আৰু আজি আমি যাম ঋষিকেশ নহ'লে দেৱপ্ৰয়াগ। মানে যিমান দূৰ পাৰোঁ আমি যাম কাৰণ কাইলৈ দিল্লীলৈকে ট্ৰেইন আছে। অলপ সোনকালে যাব লাগিব। চিকেনজি দাদাই বহুত মজাকৈ বনাই দিছে। প্ৰথমে চিকেনজি খাই লওঁ তাৰপিছত আকৌ ট্ৰেকিং ষ্টাৰ্ট কৰিম। চ' গাইজ ফিৰছে শ্বৰ্টকাট। মানুহ চব সেইফালে গৈ আছে। আমি এইফালে পূৰা চিধা ৰাস্তা শ্বৰ্টকাট। ৰাইজ ভাগৰ লাগিছে নি? নাই নাই আৰু আছে যাবলৈ। ব'লা ব'লা। আজি কিন্তু ভাগৰ লগা নাই দেই। আজি আৰামত গৈ আছোঁ। নাহিব লগা হৈছেতো। এয়া আমি আকৌ এবাৰ বৰফৰ মাজত। ইনচেন ওপৰলৈ যাবা নি? ব'লা কিন্তু পিছল খাই পৰিবা। তই মধু ব'লা যা অলপমান বলে। তই খালি পিছলি পিছলি মোৰ গাত নপৰিবি। কি ধুনীয়া সেই বৰফখিনি খাই কেইদিনমান হ'ল কাৰণে মানুহে উঠি উঠি ক'লা কৰি দিলে। একচুৱেলি পূৰা ধুনীয়া বগা হৈ আছিলে সিদিনাখন আহোঁতে। অলপ চাই ব্ৰেক ল'লোঁ ন।
চবেই চাহ খাই আছে বহুত সময় খোজকাঢ়িলোঁ ছাৰ চাৰে ট্ৰিট দিছে চাহ আজি আমাৰ লগত একেলগে খোজকাঢ়ি আহিব পালোঁ ছাৰ আহোঁতে টান আছিল নে যাওঁতে টান আছিলে যাওঁতে টান আছিলে অঁ সেইটো হয় হৈছে আৰু মোৰ কাৰণে নামোতেও টান আমি পুৰা ধুনীয়াকৈ পাহাড়ों की वादियों में चाय पी रहे প্ৰায় আধা ঘণ্টামান আকৌ 10 মিনিটমান খোজকাঢ়ি পেলাই এতিয়া আকৌ এটা শ্বৰ্টকাট এইফালে চাওকচোন নিজে চাওক ষ্টিফ হয় দাদা এইফালেদি গৈ ব্ৰিজত ওলাম এইফালেটো চাৰ্জ নাছিলে আকৌ চাৰ্জ দিলোঁ আকৌ ষ্টাৰ্ট দিছোঁ এটা ব্লগিং লাহে লাহে খোজকাঢ়ি গৈ থাকিম যিমান দূৰ পাৰোঁ আকৌ ৰখি দিম বহুতখিনি অতিক্ৰম কৰি আহিলোঁ এতিয়া আৰু লাগুৱাই যাব ব'লা ব'লা So guys, once again look at this. ये देखिए ये This is heaven. आजा पानी ढो इमान बेसी চাওকচোন ঠাণ্ডাকেই নদী চ' গাইজ আমি আহি থাকোঁতে একদম দাদাজন লগ পালোঁ নগাঁৱৰে হয় বিৰাট ভাল লাগে হয় বিৰাট ভাল লাগে যেতিয়া বাহিৰত আহি পেলাই এনেকৈ নিজৰ আপোন মানুহ লগ পাওঁ নগাঁৱৰ আৰু শৈৱগাঁৱৰ এতিয়া আকৌ সেই গেলা জেগাখিনি পাই গ'লোঁ বোকাৰ একচুৱেলি বোকা নহয় ইয়াৰ গু হয় চব ঘোঁৰাবিলাকে হাগি গোটেই অৱস্থা নেয়া কৰিছে মানুহ যাবলৈ চাফা কৰে বাৰু নকৰা নহয় কিন্তু তাত কিমান হাজাৰ ঘোঁৰা আছে চ' গাইছ ৰাতিপুৱাই আহা পৰঠা খাই পেলাই তাৰপৰা এইও খুৱাই নাই চাহ একাপ খাইছিলোঁ এতিয়া মেগী অৰ্ডাৰ দিছোঁ গৰম মেগী বৰষুণ দি আছে চাওঁ টেষ্ট কৰি কেনেকুৱা হয় আৰু বঢ়িয়া মেগীটো খাই লওঁ তাৰপিছত আকৌ আৰম্ভ কৰিম যাত্ৰা কাৰণ আজি সোণপৰাগ নাথাকোঁ আমি ওলাই দিম আজি যিমান দূৰ পাৰোঁ চাওঁ কি কৰোঁ বৰষুণ দি আছে তথাপিও ৰেইনকোট চেইনকোট পিন্ধি লৈছোঁ পূৰা বিন্দাছ তাৰপিছত ওলাই দিলোঁ কাৰণ বৰষুণ কাৰণে ৰখি থাকিলে আন্ধাৰ হৈ যাব ৰাতি হৈ যাব কাৰণ বৰষুণ যেতিয়াই দি থাকে আৰু কিমান সময় দিয়ে একো ক'ব নোৱাৰোঁ সেইবাবে ওলাই দিলোঁ আৰু প্ৰায় 2 কিলোমিটাৰমান আছে ভাগৰ লাগিছে বহুত কিন্তু যোৱাকালিৰ নিচিনা নহয় যোৱাকালিতো বহুত বেছি ভাগৰ লাগিছিলে আজি ইমানো লগা নাই আৰামত আহি আছোঁ আৰু এতিয়া 4টামান বাজিবলৈ হ'ল ৰাতিপুৱা 8:30 ওলোৱা So sir, guys, सबसे डाঙৰ কথা UK 07 राइडर यार आही गलो এইফালে ओ भैया तो ही है व्हाट्स अप क्या हाल है बढ़िया क्या हाल है बढ़िया कैसे हैं आप लोग हम असम से गाइस हमें आसाम की ब्रो से ना यहाँ पर मिली है आप लोग आसाम से ट्रैक करके आ रहे हो हाँ असम से चलो बढ़िया सब अच्छा मस्त हुआ ट्रैक हाँ मस्त आपका एकदम बढ़िया अभी हम लोग करने जा रहे हैं यार जाओ बहुत अच्छा चलो तो फिर क्या बोलो ये मैं ऑलरेडी करा हुआ यार 2020 में कोई बात नहीं चलो guys I can't tell you what is my happiness you know ইমান হ্যাপি জাষ্ট ৰাতিপুৱা কেদাৰনাথ জিকে দৰ্শন কৰি আহি আছোঁ আৰু এতিয়া লগ পাইছোঁ UK 07 ৰাইডাৰ মা কসম ভাই চ' নেক্সট লেভেল জোচ ভাই আৰু তেওঁ আমাৰ ব্লগত লৈছে আৰু ষ্টৰি দিব ইট গনা বি অসম আৰু মই ব্লগ বনালোঁ চ' তেওঁৰ ব্লগতো পাব মোক মোৰ লগত পাব তেওঁক চ' ভাল লাগি গ'ল চিৰিয়াছলি আৰু চবেই যোনে ব্লগ চাইছে
চবেই ব্লগটো লাইক কৰি দিয়ক, চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। চ' গাইজ জাষ্ট ৰুম আহি পালোহি, মানে আমি ইয়াত লাগেজখিনি থৈ গৈছিলোঁ, লাগেজ পেক কৰি আছোঁ এইফালে, কাৰণ চব উল্টা পুল্টা হৈ গৈছিলে, আকৌ পেক কৰিছোঁ নতুনকৈ, কাৰণ এতিয়া আকৌ গৰম, এতিয়া ইয়াত ঠাণ্ডা আছিলে, এতিয়া আকৌ গৰম ষ্টাৰ্ট হৈ যাব। চ' আজিৰ দিনটোতো বিৰাট মজা লাগিল, আই কেন এক্সপ্লেইন ইউ, জাষ্ট UK07 ৰাইডৰক লগ পাই গ'লোঁ, ইয়াতকৈ বাৰু ডাঙৰ খুচি কি আছিলে, আৰু ৰাতিপুৱা কেদাৰনাথ যিকে দৰ্শন হ'লগৈ। চ' ছাৰ আজি কেনেকুৱা লাগিল কওক? এক্সেলেণ্ট। মোৰ ছেকেণ্ড টাইম আছিলে, কিন্তু যোৱাবাৰ মানে হেলিকপ্টাৰ দি গৈছিলোঁ, এইটো মজা পোৱা নাছিলোঁ যিটো আজি পাইছোঁ। আৰু এইবাৰতো আমাৰ লগত ষ্টুডেণ্টছৰ লগত মানে বেলেগ ভাল লাগিছে। তো আমাক চব এতিয়া জাষ্ট আজিৰ ব্লগটো ইয়াতে সামৰিম, কাৰণ এতিয়া ইয়াৰ পৰা আমি যাম ঋষিকেশ ছাইড, কাৰণ ইয়াৰ পৰা ঋষিকেশ যাম, ঋষিকেশ কালি ৰাফটিং কৰিম। চ' আজি ব্লগটো ইয়াতে সামৰিম। যদি ভিডিঅ' চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি চেনেলটো। থেংক ইউ ফৰ ৱাচিং, লিভ আ লাইফ ফিউৰিংছ, বাই বাই, টেক কেয়াৰ। Bill, I'm in the mood for a switch up. I hit the function, hit the rose till I hiccup.